মগজুৰ টিউমাৰত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজিছে এটি কণমানি টিংখাঙৰ চৰাইহাবি মিচিং গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰিয়ান পাংগি দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ হাতত উন্নত চিকিৎসাৰ বাবে নাই কোনো খবৰ উপায়হীন পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক জনাইছে আহ্বান 10ৰ পৰা 12 দিন ধৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল শিশুটি উন্নত চিকিৎসাৰ বাবে এতিয়া শিশুটিক জিএমচিলৈ প্ৰেৰণ কৰিছে চিকিৎসকে কিন্তু গুৱাহাটীলৈ যোৱাৰ বাবেও তেওঁলোকৰ হাতত নাই কোনো ধন শিশুটিক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ মুখ্যমন্ত্ৰীক কাটৰ অনুৰোধ জনাইছে পৰিয়ালটোক সহায় কৰিব পাৰে নম্বৰ উল্লেখ কৰিছে কোনো সদাশয় ব্যক্তি একাউণ্ট নম্বৰ উল্লেখ কৰিছো 203028547113 আইএফচি কোড হৈছে SBI N 0012260 যেহেতু ৰিয়ান পাংগি 7 বছৰীয়া শিশু তেওঁ জনামতে ব্ৰেইন টিউমাৰ হৈছে আসাম মেডিকেল কলেজৰ পৰা তেওঁ জিএমচি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে যেহেতু আমাৰ আৰ্থিকভাৱে একেবাৰে বেয়া সেই গতিকে লৈ অসম চৰকাৰক আৰু ৰাইজৰ পৰা মৰম আৰু সহায় বিচাৰিছোঁ যাতে সৰু শিশুটিক জীৱন ৰক্ষা কৰিব পাৰে তাৰ বাবে মই সকলো ৰাইজকো আহ্বান জনাইছোঁ আৰু মোৰ তৰফৰ পৰা ঔষধ পাতি যাতায়াত অপাৰেশ্যনৰ বাবে মোৰ একো সুবিধা নাই সেইকাৰণে ৰাইজৰ মৰম আশীৰ্বাদ আৰু চৰকাৰলৈ কাটৰ অনুৰোধ জনাইছোঁ তেখেতৰ দেউতাক বৰ্তমান কৰ্মৰত হৈ গুজৰাটত আছে